জেংৰাই 1963। আন্ধাৰ হোৱাৰ অলপ আগে আমি সোৱণশিৰিত পৰিলোঁ আৰু সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধোৱালোঁ। আমি অন্ধবিশ্বাসী। কেৱল আমাৰ অন্ধবিশ্বাস যদি নিৰন্দ্ৰ অন্ধ হ'লহেঁতেন। ৰাতি হ'লত সোৱণশিৰিৰ চৰত আমি নাও চপালোঁ। চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব। ওপৰে তৰা, আমাৰ ম'হৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড সংগীত বাজে। আৰু এই নেকি সেই বাঘটোৰ গোন্ধত উজাৰ খোৱা ম'হৰ জাজৰ ঘণ্টাৰ আত্ৰাণী? ডকা ফুটা গোন্ধ, তৰা ফুলা গোন্ধ, ডকা ফুলা গোন্ধ, টকা ফুটা গোন্ধ। নাৱৰ টিঙত শুই তৰা আৰু বোকা একেলগে দেখি, বাঘৰ গোজৰ, ম'হৰ ঘণ্টা, জলকুঁৱৰীৰ গীত একেলগে বাজে বেসুৰা সুৰীয়াকৈ। ৰাতি দুপৰত মনিব পৰাৰ সীমাৰ শেষত নে চকুৰ মণিৰ ভিতৰ ফালত টুকুৰা জুয়ে অহা যোৱা কৰে নিৰন্তৰে। উল্কাৰ জুই সমৰ দুৱাৰত পহৰাদাৰ, নহ'লে আৰ কাপোৰ গোছাত সেই বোধ কৰোঁ মোৰ মুখাগ্নিৰ জুই। ভাতৃ অনয় এহি সে ক্ষণত হৈ বা কৰোণাময়, কিনো জুয়ে লগা চকু। ভাবি চালে লিলিমাই এই জীৱনত একো নাই। ৰাতিপুৱালত আমি নাও মেলিলোঁ আৰু মোৰ হঠাৎ যেনি লাগিল দুটা গঙা চিলনীয়ে কুঁৱলীৰ মাজত ঘূৰিবলৈ ল'লে।